पंचायत कार्यालय में चोरी की वारदात, गैस सिलेंडर और दस्तावेज सहित सामान ले गए चोर। असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र के मंगा मंदिर गांव पंचायत में बीती रात चोरी की घटना सामने आई है। अज्ञात चोरों के एक दल ने पंचायत कार्यालय के दरवाजे का ताला तोड़कर अंदर प्रवेश किया और चोरी की वारदात को अंजाम दिया। जानकारी के अनुसार चोरों ने पंचायत कार्यालय में रखे गैस सिलेंडर, आवश्यक दस्तावेजों सहित कई अन्य सामान चोरी कर लिए। सुबह जब पंचायत के कर्मचारियों ने कार्यालय का ताला टूटा हुआ देखा तो घटना की जानकारी पंचायत प्रतिनिधियों और पुलिस को दी गई। पंचायत की सभानेत्री और सचिव के अनुसार कार्यालय से कुछ महत्वपूर्ण दस्तावेज भी गायब पाए गए हैं, जिससे प्रशासनिक कार्यों में असुविधा होने की आशंका जताई जा रही है। घटना के बाद स्थानीय लोगों में भी चिंता का माहौल देखा जा रहा है। सूचना मिलने पर शीघ्र पुलिस की एक टीम तुरंत मौके पर पहुंची और घटनास्थल का निरीक्षण कर मामले की जांच शुरू कर दी है। पुलिस आसपास के क्षेत्रों में पूछताछ कर रही है तथा चोरी करने वाले आरोपियों की पहचान करने का प्रयास किया जा रहा है। फिलहाल पुलिस मामले की जांच में जुटी हुई है और जल्द ही आरोपियों को पकड़ने का दावा किया जा रहा है। गाँव पंचायत निशा संघटित चोरीकांड की कब পোনপ্ৰথমে সংবাদ চেনেল মাধ্যমক অভিবাদন জনাইছোঁ। আজি যোৱা ৰাতি কোনোবা দুষ্কৃতিকাৰীয়ে এইখন গাঁও পঞ্চায়তত চুৰিকাণ্ড কৰিছে। আমাৰ এইখন গাঁও পঞ্চায়তত ৰাইজৰ বহুত আশা আকাংক্ষা আছে। ৰাইজে এইখন গাঁও পঞ্চায়তৰ পৰা বহু সুবিধা পাম বুলি আশা কৰে, কিন্তু সেই আশা নিৰাকাৰ কৰি দিলে সেই দুষ্কৃতিকাৰীসকলে। কাৰণ আমাৰ প্ৰয়োজনীয় নথিসমূহ তেওঁলোকে চুৰ কৰি লৈ গৈছে। লগতে চুৰ কৰিছে আমাৰ চিলিণ্ডাৰ গেছ, ৰাইজক তাৰ পৰা গৰম চাহ এটোপাল খোৱাবৰ ব্যৱস্থা আছিলে, সেইখিনি লৈ গৈছে। গতিকে মই বিচাৰোঁ আৰক্ষী চকীয়ে যাতে অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু চোৰসকলক উচিত শাস্তি প্ৰদান কৰক। এইখিনিয়ে। পুনৰ সংঘটিত চুৰিকাণ্ড কি ক'ব? এই সন্দৰ্ভত আগতে আমাৰ কৃষ্ণকান্ত মাঝি ডাঙৰীয়াই ক'লে সুন্দৰভাৱে, কিন্তু মই এইটোৱে ক'ব বিচাৰোঁ, এইখন পঞ্চায়ত ইয়াত নানান ধৰ্মাৱলম্বীৰ মানুহ বসবাস কৰি আছে। এইটো পঞ্চায়তৰ পৰা 15 ফাইনেন্স বিত্তীয় আয়োগ যি আছে বা চতুৰ্দশ বিত্তীয় আয়োগ, পঞ্চদশ বিত্তীয় আয়োগ, এই স্কিমৰ জৰিয়তে বহুতখিনি মানুহক আমি লাভান্বিত কৰিছোঁ। বহুত ডেভেলপ হৈছে। PMIG বা বৃদ্ধ পেঞ্চন সকলো আঁচনিৰ পৰা এইখন পঞ্চায়তৰ পৰা একে পেৰামিটাৰত উন্নতিৰ দিশত আগবাঢ়ি আছিলে। কিন্তু যোৱাকালি যিটো চুৰিকাণ্ড কৰিলে দুষ্কৃতিকাৰীয়ে, তাতে আমাৰ 15 ফাইনেন্সৰ বহুতখিনি নথি পত্ৰ গায়ব হৈ গ'ল, অৰ্থাৎ চুৰি হৈ গ'ল। এতিয়া আগত আমাৰ ধলগুৰি পঞ্চায়ত আছিলে, এতিয়া নিউলি সেইটো ডিজলভ হৈ নতুনকৈ ক্ৰিয়েট হৈছে ভাঙামন্দিৰ পঞ্চায়ত। গতিকে বহুত অসুবিধা ফেচ কৰিব লাগিব। অনলাইনতো বহুত ৰিপৰ্ট পোৱা নাযায় এইটো পঞ্চায়তত এতিয়া ভাঙামন্দিৰ পঞ্চায়ত হিচাপে। গতিকে তাকে মই বহুত দুখ প্ৰকাশ কৰিছোঁ। আৰু যিসকল দুষ্কৃতিকাৰীয়ে চুৰিকাণ্ডটো সংঘটিত কৰিছে, আৰক্ষী মহোদয়ৰ ওচৰত আমাৰ এইটো বিনম্ৰ অনুৰোধ, তেখেতসকলে যাতে অনতিপলমে এই তদন্ত কৰি এই দুষ্কৃতিসকলক কৰায়ত্ব কৰি উচিত শাস্তি বিহিত দিয়াৰ ব্যৱস্থা কৰে। এইখিনিত কৈ মই আৰু আপোনাৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, যাতে এই সংবাদ মাধ্যমৰ জৰিয়তে সকলো অঞ্চলবাসী ৰাইজে এইবিলাক কথা অৱগত হয় এই চুৰি কাণ্ডটোৰ বিষয়ে। গতিকে ধন্যবাদ জনাই সদশেষত মই সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাই আৰু আৰক্ষী মহোদয়কো বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে দুষ্কৃতিকাৰীক সোনকালে কৰায়ত্ব কৰিব লাগে। ধন্যবাদ।